কিমান যে প্ৰচাৰ, কিমান ৰেলী, কিমান গাড়ীবিলাক লৈ যায়, আমাৰ বাছবিলাক চব ৰিকুৱেশ্যন কৰি লৈ গ'ল, তাৰ পিছতো জনসমুদ্ৰ অংকৰ কথা। আজি আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় সাংসদ লক্ষ্মীপ্ৰসাদ ডাঙৰীয়াক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ কাৰণে, কাৰণ তেওঁ আমাৰ প্ৰেৰণা আৰু উৎসাহ। আজি আমাৰ মাজত উপস্থিত হোৱা সুদূৰ দিল্লীৰ পৰা অহা সন্মানীয় যুৱক কংগ্ৰেছৰ সভাপতি উদয় বানৰ্জী ডাঙৰীয়া, তেওঁ গোটেই ভাৰতবৰ্ষত প্ৰগ্ৰাম এৰি থৈ আজি বিন্যা গান্ধী সমষ্টিত উপস্থিত হৈছে, কাৰণ বিন্যা গান্ধী সমষ্টি আৰু যুৱকসকল অংশীদাৰ হ'বলৈ গৈ আছে আগন্তুক দিনত। বন্ধুসকল, আমাৰ মাজত আজি আমাৰ উদীয়মান যুৱ নেতা অসমৰ যুৱকসকলৰ হাত, যাৰ আহ্বানত হাজাৰ হাজাৰ যুৱক ওলাই আহে। ধেমাজিত আপোনালোকে দেখিছে ইতিহাস হৈ গৈছে। আমাৰ যুৱেৰেৰাম ডাঙৰীয়া, তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন, কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত টানি লৈছে, আমাৰ মাজত আমাৰ বৰ্ষীয়া নেতা বাবুল হুছেইন ডাঙৰীয়াক প্ৰমুখ্য কৰি আমাৰ সকলো জিলা কংগ্ৰেছ বিষয়ববীয়াই আত্মসত্ব কৰি আমাৰ এই যে সভাখন পৰিচালনা কৰিছে আৰু সভাখন সাফল্যমণ্ডিত কৰিছে, তাৰ বাবে মই সকলোকে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আকৌ এবাৰ আমাৰ বিন্যা গান্ধী সমষ্টিৰ যুৱ সমাজ আমাৰ 26ত পৰিৱৰ্তন হ'বলৈ গৈ আছে, পৰিৱৰ্তন অংশীদাৰ হ'বলৈ গৈ আমি বিন্যা গান্ধী সমষ্টি অংশীদাৰ হ'বলৈ গৈ আছোঁ। গতিকে বন্ধুসকল, আমি 26ত এই নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত বিন্যা গান্ধী জিকিম, গোটেই অসমত জিকিম। আমি অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ হ'বলৈ গৈছে, চৰকাৰৰ অংশীদাৰ হ'বলৈ গৈ বিন্যা গান্ধী হ'বলৈ গৈছে। গতিকে বন্ধুসকল, আজি চবকে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটা ৰেলী কৰিম, এটা যাত্ৰা, সকলোকে যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এই যাত্ৰাটো হ'ব ইয়াৰ পৰা জাষ্ট আমাৰ ফুললাইনৰ চাৰিআলিলৈকে, আৰু একেবাৰে মানে শৃংখলাবদ্ধভাৱে যাতে আমাৰ মাজৰ লাইন যিটো আছে, মই বন্ধুসকলক, মই যুৱ বন্ধুসকলক কৈছোঁ, এই যিটো মাজৰ লাইন, এই লাইনটো আমাক খালী কৰি দিব লাগে। আমাৰ নেতা, আমাৰ নেতৃত্ব যাব। গতিকে আপোনালোকে, আমি যে শৃংখলাবদ্ধ মানুহ, এইটো আজি প্ৰমাণ হ'ব লাগে। বিন্যা গান্ধীৰ ৰাইজ, বিন্যা গান্ধী কংগ্ৰেছ কৰ্মীসকল, যুৱকসকল শৃংখলাবদ্ধ। আমি একেলগে আমাৰ এইটো খালী কৰি দিব লাগে। আমি সকলো ওলাই যাম, তাৰপিছত গৈ আমাৰ সন্মানীয় সভাপতি যুৱেৰেৰাম ডাঙৰীয়া তাক বক্তব্য প্ৰদান কৰিব।